নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হৈছে যে আত্মনিৰ্ভৰশীল অসম অভিযান, যিটো মুখ্যমন্ত্ৰীৰ 2 লাখ টকা আঁচনি আপোনালোকে যিসকলে এপ্লাই কৰিছে সিহঁতৰ বাবে আজিৰ এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বন্ধু-বান্ধৱীসকল, ইতিমধ্যে কেইটামান ডিষ্ট্ৰিক্টত আৰম্ভ হৈ গৈছে ইণ্টাৰভিউ, যিটো আত্মনিৰ্ভৰশীল অসম অভিযান, যিটো ইণ্টাৰভিউ হ'ব, ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ ডকুমেণ্ট। ইতিমধ্যে কেইটামান ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈ গৈছে আৰু আমাৰ অসমৰ প্ৰতিটো জিলাতে ষ্টাৰ্ট হৈ যাব কেইদিনমান পিছত। তো যিকেইটা ডিষ্ট্ৰিক্টত আৰম্ভ হৈ গৈছে, এই ডিষ্ট্ৰিক্ট এটা হৈছে যেনেদৰে ধুবুৰী, তাৰপিছত চাউথ চালমাৰা, চিৰাং, বঙাইগাঁও, তাৰপিছত গোৱালপাৰা, তাৰপিছত ইয়াতে আছে ওদালগুৰি, বাক্সা। তো ইতিমধ্যে কেইটামান তিনিচুকীয়াতো ষ্টাৰ্ট হৈ গৈছে। তো সকলো ডিষ্ট্ৰিক্টতে আৰম্ভ হৈ যাব। কথা হ'ল যে আপোনালোকৰ ইণ্টাৰভিউৰ বাবে এটা এডমিট কাৰ্ড আহিব। তো আপোনালোকৰ মোবাইলত এটা মেছেজ আহিব। তো আপোনালোকৰ মেছেজটো আহিছে নে অহা নাই, কিছুমানে কৈছে যে অহা নাই। তো ফ্ৰেণ্ডসকল, যিসকলৰ অহা নাই এতিয়া মেছেজটো, আপোনালোকে নিজে আত্মনিৰ্ভৰশীল অসম অভিযান ৱেবছাইটত গৈ আপোনালোকে নিজে চেক কৰিব পাৰিব যে এডমিট কাৰ্ডটো আপোনালোকৰ আহিছে নে অহা নাই এতিয়ালৈকে। এতিয়াও অকল কেইটামান ডিষ্ট্ৰিক্টতে আৰম্ভ হৈছে, বাকী যি কেইটা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টতে এতিয়াও ইণ্টাৰভিউ আৰম্ভ হোৱা নাই। তো যিকেইটা ডিষ্ট্ৰিক্টত আৰম্ভ হৈছে এই ইণ্টাৰভিউটো, সেইকেইটা ডিষ্ট্ৰিক্টৰে অকল এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিছে ষ্টুডেণ্টে। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ মোবাইলত এনেদৰে এটা মেছেজ আহিছে নেকি, এই ডিছপ্লেত চাব পাৰিছে, ডিছপ্লেত দেখিব পাৰিছে যে এনেদৰে এটা মেছেজ আহিছে নেকি, টেক্সট মেছেজ, যে ইয়াতে লিখা আছে ইয়ৰ এপ্লিকেশ্যন হেজ বিন শ্বৰ্টলিষ্টেড ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান, প্লিজ গ' টু http.com.ochom.gov.in। এই ৱেবছাইটত গৈ আপোনালোকৰ ডাউনলোড কৰিব পাৰিব। ইয়াতে তলত লিখা আছে চাওক, ডাউনলোড ইয়ৰ ইণ্টাৰভিউ লেটাৰ ফ্ৰম ASMGOV। তো এনেদৰে যদি টেক্সট মেছেজ আহিছে তেন্তে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে লিংক এটা দি দিছে http://ochom.gov.in। এই লিংকত ক্লিক কৰি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আজি এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে আপোনালোকৰ এই মেছেজটো আহিছে নেকি। যদি এই মেছেজটো আহিছে তেন্তে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকে নিজে মোবাইলত ডাউনলোড কৰিব পাৰিব, নহ'লে নিয়াৰেষ্ট কোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিকেইটা ডিষ্ট্ৰিক্টত আৰম্ভ হৈছে সিহঁতৰ ইতিমধ্যে ডাউনলোড কৰিব পাৰিছে, আৰু যিকেইটা ডিষ্ট্ৰিক্টত এতিয়াও ইণ্টাৰভিউ আৰম্ভ হোৱা নাই তো সিহঁতে চিন্তা নকৰিব, কাৰণ যেতিয়া আৰম্ভ হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউটো তেতিয়া কল লেটাৰ পাই যাব। এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব অনলাইনৰ যোগেদি। যিসকলৰ কল লেটাৰ যদি নাই অহা তো আপোনালোকে চিন্তা নকৰিব, গুগলত আপোনালোকে চাৰ্চ কৰিব, মই দেখাই দিম অলপ পিছতে। আত্মনিৰ্ভৰশীল অসম অভিযান গুগলত ৱেবছাইটত লিখি তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ যিটো দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই মোবাইল নাম্বাৰ আৰু OTPটো বহাই আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ কল লেটাৰটো আহিছে নে অহা নাই। তো আজিৰ ভিডিঅ'টো মই এইখিনি ক'ব বিচাৰিছোঁ যে এই কল লেটাৰ অৰ্থাৎ এই এডমিট কাৰ্ড অবিহনে আপোনালোকে ইণ্টাৰভিউ দিব নোৱাৰে। এই এডমিট কাৰ্ডখন লাগিবই আপোনালোকৰ, আৰু এডমিট কাৰ্ডখন অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিটো ছাবমিট কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰ এক্সট্ৰা যদি কোনো ডকুমেণ্ট ছাবমিট কৰিছে সকলোখিনি আপোনালোকে এডমিট কাৰ্ডৰ লগতে লৈ যাব DIC অফিচত, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যিটো অফিচ DIC অফিচ, সেই অফিচতে আপোনালোকে লৈ যাব। তো তাতে এডমিট কাৰ্ডৰ লিখা থাকিব যে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব, সেই অনুযায়ী টাইমো লিখা থাকিব, সেই অনুযায়ী এডভান্স আগতীয়াকৈ আপোনালোকে DIC অফিচত গৈ ইণ্টাৰভিউ দিব পাৰিব। তো হ'ল আপোনালোক সকলোৰে বাবে বেষ্ট অফ লাক থাকিল, আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাই দিব, মই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। তো ফ্ৰেণ্ডসকল, প্ৰথমত আপোনালোকে মোবাইলত গুগলত লিখিব CMAAA লিখাৰ পিছত প্ৰথম যিটো পেজ আহিব চাওক, ইয়াতে লিখা আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৱেবছাইটত লৈ যাব, যিটো আত্মনিৰ্ভৰশীল অসম অভিযান যিটো মেইন ৱেবছাইট। এই ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে ওপৰত আহিব। ওপৰত চাওক, ইয়াতে লিখা আছে লগ ইন অপশ্যন। এই লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰটো লিখিব, যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ, যিটো যি ৰেজিষ্টাৰ অনলাইনত ৰেজিষ্টাৰ কৰিছে সেই মোবাইল নম্বৰটো ইয়াতে লিখিব, আৰু লগ ইন উইথ OTPত ক্লিক কৰি দিব, আৰু কেপচা কোডটো ইয়াতে লিখিব, OTP নাম্বাৰ। তাৰপিছত ছাবমিট OTPত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ছাবমিট OTPত ক্লিক আপোনালোকৰ প্ৰফাইল, যিটো আপোনালোকৰ নাম লিখা থাকিব, তাৰপিছত কমা 2.0, তাৰপিছত ইয়াতে লিখা থাকিব যে এডমিট কাৰ্ড কল লেটাৰ ডাউনলোড ইয়ৰ, তাৰপিছত তলত ইয়াতে লিখা থাকিব যে ডাউনলোড ইয়ৰ কল লেটাৰ। যদি আপোনালোকৰ লিখা আছে তেন্তে তাৰ পৰাই ডাউনলোড কৰিব পাৰিব, আৰু যদি লিখা নাথাকে তেন্তে ডাউনলোড ইয়ৰ কল লেটাৰ। তো কেইটামান দিন আপোনালোকে ৱেইট কৰক, কাৰণ এতিয়ালৈকে সকলো ডিষ্ট্ৰিক্টতে আৰম্ভ হোৱা নাই এই ইণ্টাৰভিউটো। কিছুমান ডিষ্ট্ৰিক্টতে অকল আৰম্ভ হৈছে, যিসকলৰ আৰম্ভ হৈছে সিহঁতে ডাউনলোড কৰি আছে। দৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ
মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি আৰু OTP সহকাৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডখন আহিছে নে অহা নাই।